আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতু। যিয়ে নহওক আল্লাহ সুবহানাহু ওয়া তাআলা কোরআনুল কারীমৰ ভিতৰত কৈছি, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে ইমানদাৰসকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে যেনেকুৱা তোমালোকৰ পূৰ্বপুৰুষৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল এনেকুৱা। গতিকে ইনশাআল্লাহ তাআলা আমি চাই থাকোঁতে আমাৰ মাজত ইতিমধ্যে আহি পালে ৰমজান মাহ। ৰমজান মাহত বহুত ফজিলতৰ মাহ। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিসকল ব্যক্তিয়ে চেহেৰি খাই গোটেই দিনটো লগনে থাকিব, তেওঁৰ কাৰণে পৃথিৱীত যিমান মাখলুকাত আছে সকলো মাখলুকাতকে কি কৰে, তেওঁৰ কাৰণে নাজাতৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰে। গতিকে আহক আমি ৰমজান মাহৰ সিয়ামটো পালন কৰি যাতে আমাৰ জীৱনৰ গুণাবিলাক আমি মোচন কৰাব পাৰোঁ। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু কৈছে, যিসকল ব্যক্তিয়ে ৰমজান মাহ পোৱাৰ পিছত জীৱনৰ গুণাখিনি মোচন কৰিব পৰা নাই, তেখেতৰ নিচিনা পাপী মানুহ আৰু পৃথিৱীৰ মাজত হ'বই নোৱাৰে। গতিকে ইনশাআল্লাহ তাআলা আমি ৰমজান মাহ সন্মুখত পাইছোঁ। আমি ৰমজান মাহত যিখিনি আমাৰ মুছলিম হিচাপে যিখিনি আমি কৰিব লগা এইখিনি কৰিম। লগতে আপোনালোকে হালাল ৰুজিৰ দ্বাৰা আপোনালোকে ইফতাৰটো কৰিব। লগতে আছে আমাৰ হাফিজ আছৰাফুল ইছলাম সাহেব, নলিগাঁও কলেজ চাৰিআলি, তেখেতৰ ফল মূলৰ দোকান আছে, কিতাপৰ দোকান আছে। ইয়াৰ পৰা আপোনালোকে যিসকল নলিগাঁও ভক্তদ্ৰবা আদিকৈ এই অঞ্চলৰ পৰা যিসকলে নিউজটো চাব, ইনশাআল্লাহ তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰে, বা ভক্তদ্ৰবাটো ইনশাআল্লাহ তাআলা বহুত ফল মূলৰ দোকান আছে। হালাল ৰুজিৰ দ্বাৰা আমি ইফতাৰটো কৰাম আৰু এজনে আনজনক আমি ইফতাৰ কৰাবলৈ আমি চেষ্টা কৰিম। কাৰণ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিসকল ব্যক্তিয়ে গোটেই দিনটো ৰমজান মাহৰ সিয়াম সাধনা কৰি নিজে ৰোজা ৰাখি আনজনক এটা খেজুৰৰ দ্বাৰা ইফতাৰ কৰাব, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তুমি ৰোজা পালন কৰি যিখিনি সওয়াব পাবা আৰু এজন মানুহক ইফতাৰ কৰা সেইখিনি সওয়াব তুমি অৰ্জন কৰিব পাৰিবা। গতিকে এই ৰমজান মাহ বহুত বৰকতপূৰ্ণ মাহ। এই মাহতে আমাৰ গাইডলাইন কোরআন শরীফ এইটো মাহতে নাজিল হৈছে। আপোনালোকে জানে যে হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের ওপৰত মহাগ্ৰন্থ আল কোরআন আল্লাহ পাক ৰব্বুল আলমিনৰ পক্ষৰ পৰা বিশ্বনবীক দিয়া হৈছে। আৰু কোরআন মোতাবেক যিসকলে আমল কৰিব তেওঁলোকৰ কাৰণে আল্লাহ নাজাতৰ ব্যৱস্থা কৰি ৰাখিছে বুলি ঘোষণা কৰিছে। গতিকে আহক আমি বেছিকৈ ৰমজান মাহত এই কোরআন শরীফটো আমি তিলাৱত কৰিম। ৰমজান মাহত এটা আখৰ যদি কোনোবাই যদি তিলাৱত কৰে কোরআন শরীফৰ পৰা, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তেখেতৰ আমল নামা 30টাকৈ নেকি দিয়া হয়। গতিকে আমি যিসকলে কোরআন শরীফ তিলাৱত কৰিব পাৰোঁ, ইনশাআল্লাহ আমি কি কৰিম, বেছিকৈ তিলাৱত কৰিম, বেছিকৈ আমি জিকিৰ আজকাৰ কৰিম। দেখা যায় কি বহুত মানুহে গোটেই দিনটো লগুনে থাকে, গোটেই দিনটো ৰোজা পালন কৰি, কিছুমান মানুহ আছে ৰোজা পালন কৰে কিন্তু নামাজ নপঢ়ে। আপোনালোকে ৰোজাটো পালন কৰি লগে 5 ওয়াক্ত নামাজ পঢ়িব, লগতে তাৰাবিৰ নামাজটো ইনশাআল্লাহ তাআলা পঢ়িব। বদলা হিচাপে কোনোবাই যদি এটা মাহ যদি ৰমজান মাহৰ যদি ৰোজা ৰাখিছে, 30 দিন যদি তাৰাবি পঢ়িছে বা 29 দিন যদি তাৰাবি পঢ়িছে, যেতিয়া সেই মানুহজন ঈদগাৰ মাঠত যাব নামাজ পঢ়িব, বদলা হিচাপে আল্লাহ তাবাৰাক তাআলাই তেওঁলোকক মাফ কৰি জান্নাতৰ ঘোষণা কৰি দিয়ে। আৰু আমি জানো যে আমাৰ কাৰণে প্ৰত্যেক দিন ৰমজান মাহত প্ৰত্যেক দিন কি কৰা হয়, জান্নাতৰ যেটো ঘৰ আমালোকৰ কাৰণে আল্লাহ তাবাৰাক তাআলাই বনাই ৰাখিছে, সেই জান্নাতৰ ঘৰটো প্ৰত্যেক দিনাই ফেৰেশতাৰ দ্বাৰা আল্লাহ সুবহানাহু ওয়া তাআলা কি কৰে, পৰিপাটি কৰে আমাৰ কাৰণে। গতিকে আহক ইনশাআল্লাহ সন্মুখত ৰমজান মাহ, দোৱা কৰিছোঁ আপোনালোকে যাতে ৰমজান মাহৰ সিয়াম সাধনা কৰি আল্লাহ এবং আল্লাহ ৰসুলক ৰাজি এবং সন্তুষ্ট কৰি যাতে আমি সকলোৱে পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ। বিশেষকৈ যুৱকসকলক আহ্বান থাকিল, তোমালোকে ৰোজা পালন কৰিবা। ৰোজা পালন কৰিলে নফচৰ যেটো খাহিছাত এইটো দমন হৈ যায়। গতিকে ৰোজা পালন কৰিলে বহুত সওয়াব আছে আৰু নিজৰ নফচৰ ওপৰত মানে হেৰি কৰা হয়। গতিকে আপোনালোকে ৰোজাটো পালন কৰিব। এইখিনি কৈ ইনশাআল্লাহ আপোনালোকৰ পৰা বিদায় লৈছোঁ। মোৰ কাৰণে দোৱা কৰিব, আমি আপোনালোকৰ কাৰণে দোৱা কৰিছোঁ। সকলোৱে ভালো থাকক, সুস্থ থাকক। পিছত আৰু কেতিয়াবা যদি লাইফত আহোঁ ইনশাআল্লাহ লগ পাম। আসসালামু আলাইকুম রহমতুল্লাহ।